নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আজি আমি আকৌ পুনৰ ডিএলএড পেড এক্সাম সম্পৰ্কীয় জিকেৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো আপোনালোকৰ মাজলৈ গতিকে আহকচোন আজিৰ আমাৰ এই সেশনটো আৰম্ভ কৰোঁ আজিৰ আমাৰ এই সেশনৰ প্ৰথমটো প্ৰশ্নত কি দিছে হুইচ আইটেম ইজ ৰংলি মেচ অৰ্থাৎ তলৰ কোনটো ভুলভাৱে মিলোৱা হৈছে বুলি কৈছে ভুলভাৱে মিলোৱা হৈছে আমাৰ এড কৈছে December 9, 1947, Constituent Assembly's first meeting. তারপর কি কৈছে November 26, 1949, Constitution adopted. January 24, 1950, Constitution signed. আৰু কি কৈছে January 26, 1950, Constitution came into force. আমি জানো আমি 26 জানুৱাৰীত কি পালন কৰো গণতন্ত্ৰ দিৱস উদযাপন কৰো হয়নে নহয় আৰু আমি সকলোৱে জানো যে 1950 চনৰ 26 জানুৱাৰীৰ পৰা কি হৈছিল আমাৰ ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল হয়নে নহয় গতিকে আমাক ভুলভাৱে মিলোৱা হৈছে বুলি হৈছে এটো শুদ্ধ হৈ আছে গতিকে এটোটো হ'ব নোৱাৰে বুলি আমি গম পায়ে গলো অলৰেডি হয়নে নহয় আৰু আমি জানো সংবিধানখন গৃহীত কৰা হৈছিল কেতিয়া কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰী কিন্তু গৃহীত কৰা হৈছিল 1949 চনৰ 26 নৱেম্বৰ ঠিক আছে কনস্টিটিউশন এডপ্টেড এটো হয় গতিকে আমাক খুইছে ভুলকে মিলোৱা গতিকে এটো ভুলকে মিলোৱা হোৱা নাই এটো শুদ্ধ গলে কি হ'ব পাৰে ডিসেম্বৰ 9 1947 ত কি কৈছে সংবিধান সভাৰ প্ৰথমখন সভা বুলি কৈছে আৰু 24 জানুৱাৰী 1950 ত কৈছে কনস্টিটিউশন সাইন সংবিধান কি কৈছে স্বাক্ষৰিত কৰা হৈছিল বুলি কৈছে সহি কৰা হৈছিল বুলি কৈছে আৰু আমি জানো 1950 চনৰ 24 জানুৱাৰী ঠিক কাৰ্যকৰী হোৱাৰ দুদিনৰ আগতে কি কৰা হৈছিল স্বাক্ষৰ কৰিছিল গতিকে এইটো নহয় গতিকে কি হ'ব আমাৰ ভুলভাৱে মিলোৱা আছে কোনটো হ'ব এইটো হ'ব গতিকে শুদ্ধ উত্তৰ কি হ'ব আমাৰ অপচন এ হ'ব কাৰণ সংবিধান সভাৰ প্ৰথমখন সভা কেতিয়া অনুষ্ঠিত হৈছিল 9 ডিসেম্বৰ হয় 9 ডিসেম্বৰত অনুষ্ঠিত হৈছিল কিন্তু আমাৰ অপচনত কি কৈছে 1947 কিন্তু আমি প্ৰথমত দেখুতে লাগি আছিল এটোটো সংবিধান সভাৰ প্ৰথমখন সভা 9 ডিসেম্বৰতে হৈছিল কিন্তু ফন্টটো অকমান ভুল হৈ আছে হয় নহয় শুদ্ধ হ'ব লাগিছিল 1946 ঠিক আছে ধৰিব পাৰিলা কথাটো কাৰণ কনস্টিটিউয়েন্ট এসেম্বলিজ ফাৰ্স্ট মিটিংখন কেতিয়া হৈছিল 9 ডিসেম্বৰ 1946 1947 নহয় ঠিক আছে আৰু এই মিটিংখন কিমানজন লোকে এটেন্ড কৰিছিল বুলি কৈছে 211 মেম্বাৰ্স আৰু এই মিটিংখনৰ এই সভাখনৰ সভাপতি আছিল কোন ডক্টৰ শশীদানন্দ সিনহা আৰু তেওঁ কি হিচাপে টেম্পৰাৰী প্ৰেসিডেন্ট অস্থায়ী সভাপতি হিচাপে কি কৰা হৈছিল নিৰ্বাচিত কৰা হৈছিল ঠিক আছে মনত ৰাখিব আগবাঢ়িছো দ্বিতীয়টো প্ৰশ্নলৈ দ্বিতীয়টো প্ৰশ্নত কি উঠিছে who presided over the first session of Indian National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল আমি জানো ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল 1885 আমাৰ অপচনত এতিয়া দিছে কোনে এতিয়া 1885 চনত যি প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল সেই অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল আমাৰ অপচন দিছে এলেন অক্টোভিয়াম হিউম দাদাভাই নৰোজি ডব্লিউসি বেনাৰ্জী আৰু বদৰুদ্দিন তায়াবজী কি হ'ব পাৰে কমেন্টত জনাওক কি হ'ব পাৰে শুদ্ধ উত্তৰ 1885 চন অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল আমি জানো যদিহে সোধে আইএনসিৰ কি আছিল প্ৰতিষ্ঠাপক ফাউন্ডাৰ অফ আইএনসি অৰ্থাৎ ইন্ডিয়ান নেশনাল কংগ্ৰেছ এতিয়া আমি সকলোৱে জানো কি হ'ব এলেন অক্টোভিয়াম হিউম হ'ব ঠিক আছে আৰু আমাৰ ইয়াত উল্লেখিত তেখেত কি আছিল আমি জানো ফাউন্ডাৰ আছিল ঠিক আছে আৰু আমাৰ ইয়াত উল্লেখিত দাদাভাই নৰোজি ডব্লিউসি বেনাৰ্জী বদৰুদ্দিন তায়েবজী এই কিন্তু আটাই কেইজনে আইএনসি অৰ্থাৎ ইন্ডিয়ান নেশনাল কংগ্ৰেছৰ প্ৰেসিডেন্ট কিন্তু আছিল ঠিক আছে কিছু কিছু অধিৱেশনৰ কি আছিল যিকোনো এটা অধিৱেশনৰ হলেও এওঁলোক কিন্তু আটাই কেইজনে আইএনসিৰ প্ৰেসিডেন্ট আছিল এতিয়া আমাক সুধিছে প্ৰথমখন অধিৱেশনৰ ফাৰ্স্ট সেশনৰ কোন আছিল কি হ'ব শুদ্ধ উত্তৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন সি ডব্লিউসি বেনাৰ্জী উমেশ চন্দ্ৰ বেনাৰ্জী ঠিক আছে উমেশ চন্দ্ৰ বেনাৰ্জী presided over the inaugural session of Indian National Congress
আৰু যিখন কোড অনুষ্ঠিত হৈছিল কেতিয়াবা আহিব পাৰে কোড অনুষ্ঠিত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কোড অনুষ্ঠিত হৈছিল তেতিয়া আমি কি বুলি কম গোকুল দাস তেজপাল সংস্কৃত কলেজ ইন বোম্বে বৰ্তমানৰ হলে কি বুলি কম মুম্বাই হয় নহয় কেতিয়া ডিসেম্বৰ 1885 আমি জানো 1885 চনতে কি হৈছিলে আইএনসি গঠন কৰা হৈছিল হয় নে নহয় আৰু আমি জানো এলেন অক্টেভিয়াম হিউম মই অলৰেডি কৈছো ফাউণ্ডাৰ বুলি ক'লে আমি এলেন অক্টেভিয়াম হিউমৰ কথা জানো এজন ব্ৰিটিছ বিষয়া হয় নহয় আৰু ফাউণ্ডিং বা ফাউণ্ডিং জেনেৰেল সেক্ৰেটাৰী ঠিক আছে মনত ৰাখিব দাদাভাই নৰোজী মই কৈছো যে বাকি আমাৰ যোন কেইটা অপচন আছিলে এলেন অক্টেভিয়াম হিউমটো কি আছিলে ফাউণ্ডিং জেনেৰেল সেক্ৰেটাৰী বাকি ডব্লিউচি বেনাৰ্জী হওক দাদাভাই নৰোজী হওক বদৰুদ্দিন তায়েবজী হওক এই আটাইকেইজনে কিন্তু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কি আছিলে প্ৰেসিডেন্ট আছিলে ঠিক আছে এটা দাদাভাই নৰোজীও প্ৰেসিডেন্ট আছিলে কলকাতা সেশনৰ কেতিয়া 1886 ঠিক আছে মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয়খন অধিৱেশনত সভাপতিত্ব কোনে কৰিছিলে তেতিয়া হলে দাদাভাই নৰোজী ঠিক আছে আৰু বদৰুদ্দিন তায়েবজীয়ে থাৰ্ড সেশন তৃতীয়খন অধিৱেশনত কি কৰিছিলে জানে সভাপতিত্ব কৰিছিল কোন সেশন মাদ্ৰাজ সেশন ইন 1887 ঠিক আছে 1887 চনৰ মাদ্ৰাজ অধিৱেশনত কি কৰিছিলে বদৰুদ্দিন তায়েবজীয়ে সভাপতিত্ব কৰিছিল আৰু তেখেত আছিল ফাৰ্ষ্ট মুসলিম প্ৰেসিডেন্ট অফ আইএনসি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন মুছলমান সভাপতি কোন আছিল বদৰুদ্দিন তায়েবজী ঠিক আছে মনত ৰাখিব আমি এটা প্ৰশ্নৰ লগতে বাকি কথাবোৰ মনত ৰাখিলে আমাৰ কি হ'ব বিষয়বস্তুবোৰ সহজ হৈ পৰিব হয় নে নহয় আৰু কেতিয়াবা আহিব পাৰে ফাৰ্ষ্ট ওমেন প্ৰেসিডেন্ট অফ আইএনসি তেতিয়া কি হ'ব তেতিয়া হ'ব আমাৰ এনি বেসান্ত ঠিক আছে এনি বেসান্ত কোনটো সেশনত কৰিছিলে সভাপতিত্ব কলকাতা সেশন 1917 ঠিক আছে কলকাতা অধিৱেশনত কোনে সভাপতিত্ব কৰিছিলে এনি বেসান্ত আৰু তেখেত আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী মহিলা কি সভাপতি ঠিক আছে মনত ৰাখিব কেতিয়াবা আকৌ প্ৰশ্ন আহে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী ভাৰতীয় মহিলা সভাপতি ঠিক আছে ফাৰ্ষ্ট ইণ্ডিয়ান ফিমেল প্ৰেসিডেন্ট অফ আইএনসি তেতিয়া কিন্তু আমাৰ এনি বেসান্ত নহয় তেতিয়া কি হ'ব তেতিয়া হ'ব আমাৰ সৰোজিনী নাইডু ঠিক আছে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেসিডেন্ট আছিলে আৰু কোনখন সেশনত কানপুৰ সেশন কেতিয়া হৈছিল অনুষ্ঠিত 1925 1925 চনৰ কানপুৰ অধিৱেশনত তেতিয়াহলে সভাপতিত্ব কৰিছিলে কোনে সৰোজিনী নাইডু আৰু তেখেত আছিল প্ৰথম গৰাকী ভাৰতীয় মহিলা যি কি হৈছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিলে ঠিক আছে কোৰ কানপুৰ সেশন 1925 আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্ন কি উঠিছে the minimum age to become a member of the state legislative assembly ঠিক আছে ৰাজ্যৰ বিধানসভাৰ সদস্য হবলৈ ন্যূনতম বয়স কিমান যদিহে আপুনি বা মই যদি মন কৰো এজন এমএলএ বিধানসভাৰ সদস্য হবলৈ ঠিক আছে মেম্বাৰ অফ ষ্টেট লেজিসলেটিভ এছেম্বলি তেতিয়া আমাক ন্যূনতম কিমান বছৰৰ বয়স হ'ব লাগিব বাৰু কিমান আমাৰ অপচন দিছে 21 years 25 years 30 years আৰু 35 years আমি সকলোৱে জানো যে 18 বছৰ যদি হৈ যায় কি হয় আমি প্ৰাপ্তবয়স্ক হৈ যাওঁ হয় নহয় আৰু আমি 18 বছৰ বয়সৰ পৰা কি কৰিব পাৰো ভোট দিব পাৰো ভোটদানৰ অধিকাৰ আমি লাভ কৰো পূৰ্বতে যেটো 21 বছৰ আছিল হয় নে নহয় পৰৱৰ্তী পৰ্যায়ত কি কৰা হৈছিল 21ৰ পৰা 3 বছৰ কমাই 18 বছৰ কৰা হৈছিল এতিয়া যদিহে আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বিচাৰে এজন বিধানসভাৰ সদস্য হিচাপে তেতিয়া আপোনাৰ কিমান হ'ব লাগিব ন্যূনতম বয়স কিমান 21 25 30 35 কিমান বছৰ বাৰু শুদ্ধ উত্তৰ কিমান হ'ব শুদ্ধ উত্তৰ হ'ব 25 বছৰ যদিহে আপোনাৰ 25 বছৰ হৈছে যদিহে আপুনি এজন ভাৰতীয় নাগৰিক হয় তেন্তে আপুনিও প্ৰতিদ্বন্দিতা কৰিব পাৰিব হয় নে নহয় আৰু এই সম্পৰ্কে ভাৰতীয় সংবিধানৰ আৰ্টিকেল 173 কি আছে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 173ত এই সম্পৰ্কে উল্লেখ আছে ঠিক আছে আৰু কেইটামান গুৰুত্বপূৰ্ণ পদবী বা বিষয় বাবৰ কি আছে আমি এজ গিটাও জানি লও ঠিক আছে যদিহে ৰাষ্ট্ৰপতি হবলৈ হয় তেওঁৰ মিনিমাম এজ 35 হ'ব লাগিব যদিহে ৰাজ্যপাল হবলৈ হয় তেওঁৰো মিনিমাম এজ 35 হ'ব লাগিব যদি কোনো এজন ব্যক্তি কি হবলৈ বিচাৰে ৰাজ্যসভাৰ সদস্য হবলৈ বিচাৰে ঠিক আছে তেতিয়া কিমান হ'ব লাগিব বুলি ক'লে 30 years লোকসভাৰ বিচাৰিলে 25 years ঠিক আছে আৰু মেম্বাৰ অফ লেজিসলেটিভ কাউন্সিল
MLC হবলৈ বিচাৰিলে কিমান হ'ব লাগিব 30 বছৰ হ'ব লাগিব ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে who among these thinkers wrote the book Indian philosophy মানে অসমীয়াত হলে ভাৰত দৰ্শন নামৰ গ্ৰন্থখন কোনে লিখিছিল কি হ'ব RK নাৰায়ণ অৰুন্ধতী ৰয় ৰাস্কিন বন্ড ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কোনে লিখিছিল কি ইণ্ডিয়ান ফিলচফি কোনে লিখিছিল বাৰু শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন ডি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ঠিক আছে কি নামৰ গ্ৰন্থখন লিখিছিল বুলি কলো ইণ্ডিয়ান ফিলচফি ঠিক আছে আৰু কিছুমান কেতিয়া পাবলিছ হৈছিলে 1923 আন কিছুমান গুৰুত্বপূৰ্ণ গ্ৰন্থ আছে উদাহৰণস্বৰূপে দা হিন্দু ভিউ অফ লাইফ ঠিক আছে এন আইডিয়েলিষ্ট ভিউ অফ লাইফ ইষ্টাৰ্ণ ৰিলিজিয়াছ এণ্ড ৱেষ্টাৰ্ণ থট ঠিক আছে যদি অৰুন্ধতী ৰয়ৰ কথা সোধে উদাহৰণস্বৰূপে আমি ক'ব পাৰো দা গড অফ স্মল থিংছ ঠিক আছে RK নাৰায়ণৰ এখন বিখ্যাত গ্ৰন্থ দা গাইড কেতিয়াবা আহিব পাৰে গাইড নামৰ গ্ৰন্থখন কোনে লিখিছিল দা গাইড নামৰ তেতিয়া কি হ'ব RK নাৰায়ণ ঠিক আছে ৰাস্কিন বন্ডৰ এখন বিখ্যাত গ্ৰন্থ দা ব্লু আমব্ৰেলা ঠিক আছে ঠিক সেইদৰে অৰুন্ধতী ৰয়ৰ এখন বিখ্যাত গ্ৰন্থ দা গড অফ স্মল থিংছ ঠিক আছে মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে গৰ্ভা ডান্স ইজ এছ'চিয়েটেড উইথ গৰ্ভা নৃত্য কোন ৰাজ্যৰ সৈতে জড়িত বা সম্পৰ্কিত কি নৃত্যৰ কথা ক'লে গৰ্ভা নৃত্য কি হ'ব বাৰু ৰাজস্থান গুজৰাট মহাৰাষ্ট্ৰ আৰু পাঞ্জাৱ কি হ'ব শুদ্ধ উত্তৰ গৰ্ভা নৃত্য কোন ৰাজ্যৰ সৈতে জড়িত বাৰু কমেন্টত জনাওক কি হ'ব শুদ্ধ উত্তৰ গৰ্ভা নৃত্য জড়িত গুজৰাটৰ সৈতে ঠিক আছে গুজৰাট ৰাজ্যৰ সৈতে সম্পৰ্কিত ঠিক আছে এটা পপুলাৰ ফক ডান্স হয় কোৰ গুজৰাটৰ কি নৃত্য বুলি কলো গৰ্ভা নৃত্য ঠিক আছে আৰু মেইনলি কেতিয়া পালন কৰা হয় 9 নাইটস অফ নৱৰাত্ৰি ঠিক আছে আৰু ভাংৰা কেতিয়াবা প্ৰশ্ন আহিব পাৰে ভাংৰা বুলি ক'লে আমি জানোৱে পাঞ্জাবৰ হয় নহয় ৰাসলীলা হলে হ'ব উত্তৰ প্ৰদেশ ঘোমাৰ হলে হ'ব ৰাজস্থান আৰু বিহুটো আমি সকলোৱে জানোৱে বিহু আমাৰ অসমৰ হয় নে নহয় বিহু আমাৰ প্ৰাণ বিহু আমাৰ স্বাভিমান হয় নহয় বিহু আমাৰ অসমৰ লৱণী হলে মহাৰাষ্ট্ৰৰ হ'ব ঘুমুৰা হলে হ'ব উৰিষ্যা হ'ব ঠিক আছে মনত ৰাখিব আৰ্ট এণ্ড কালচাৰ সম্পৰ্কে কিন্তু প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় ঠিক আছে গতিকে মনত ৰাখিব পৰৱৰ্তী এটা আকৌ এখন কি গ্ৰন্থৰ নাম সুধিলে লেখক কোন সুধিছে হয় নহয় আনন্দ মঠ ৱাজ ৰিটেন বাই আনন্দ মঠ কোনে লিখিছিল কি হ'ব ৰবীন্দ্ৰনাথ টেগোৰ শৰৎ চন্দ্ৰ প্ৰেমচন্দ আৰু বংকিম চন্দ্ৰ চেটাৰ্জী কোনে লিখিছিল আনন্দ মঠ কি হ'ব শুদ্ধ উত্তৰ ABCD কি হ'ব বাৰু কমেন্টত জনাওক কি হ'ব পাৰে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন ডি বংকিম চন্দ্ৰ চেটাৰ্জী ঠিক আছে কি লিখিছিলে আনন্দ মঠ নামৰ গ্ৰন্থখন লিখিছিলে আৰু কেতিয়া লিখিছিলে জাননে 1882 তে লিখা হৈছিলে ঠিক আছে আৰু এইখনতে নেশনেল সং বন্দে মাতৰম লিখা হৈছিলে বন্দে মাতৰম ঠিক আছে মনত ৰাখিব আৰু ৰবীন্দ্ৰনাথ টেগোৰৰ যদি আমি এখন বিখ্যাত গ্ৰন্থৰ কথা ক'বলৈ যাও তেতিয়া আমি কি বুলি কম গীতাঞ্জলি ঠিক আছে এখন কাব্যপুথি হয় আৰু এইখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে কি পাইছিল জানেনে নোবেল বঁটা পাবলৈ সক্ষম হৈছিল সাহিত্যত নোবেল বঁটা পাবলৈ সক্ষম হৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰে ঠিক আছে মনত ৰাখিব ঠিক সেইদৰে প্ৰেমচন্দ্ৰৰ এখন বিখ্যাত গ্ৰন্থ গোদান ঠিক আছে শৰৎ চন্দ্ৰৰ আছে দেৱদাস এণ্ড পথাৰদাবি ঠিক আছে মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে ৱাৰ এণ্ড পিচ ৱাজ ৰিটেন বাই ৱাৰ এণ্ড পিচ অৰ্থাৎ কি যুদ্ধ আৰু শান্তি ৱাৰ এণ্ড পিচ নামৰ গ্ৰন্থখন কোনে লিখিছিল লিঅ টলষ্টয় মিখাইল গৰ্বাচেভ আলেকজেণ্ডাৰ পুস্কিন আৰু কি কৈছে মেক্সিম গৰ্কি কোনে লিখিছিল বাৰু ৱাৰ এণ্ড পিচ নামৰ গ্ৰন্থখন কোনে লিখিছিল শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন এ লিঅ টলষ্টয় ঠিক আছে কি লিখিছিল ৱাৰ এণ্ড পিচ নামৰ এখন উপন্যাস ঠিক আছে এখন উপন্যাস হয় কেতিয়া পাবলিছ হৈছিল 1869 পাবলিছ ইয়াৰটো ইমান গুৰুত্বপূৰ্ণ নহয় কিন্তু ৱাৰ এণ্ড পিচ নামৰ গ্ৰন্থখনৰ লেখক কোন সেইটো কিন্তু লাগিব ঠিক আছে কোন লিঅ টলষ্টয় ঠিক আছে আৰু বিভিন্নজন স্কলাৰ্ছে এইখন গ্ৰন্থক এপিক অফ বীৰ ৰাজ বুলিও ক'বলৈ বিচাৰে ঠিক আছে আৰু এই গ্ৰন্থখন কি কৰা হৈছিলে জানেনে ৰুদ্ৰনাৰায়ণ আগৰৱালে কি কৰিছিলে হিন্দী ভাষালৈও অনুবাদ কৰিছিলে ঠিক আছে মিখাইল গৰ্বাচেভৰ কথা যদি ক'বলৈ যাওঁ দ্য নিউ ৰাছিয়া লিখিছিলে ঠিক আছে দ্য কেপ্টেইনছ ডটাৰ নামৰ গ্ৰন্থখন লিখিছিল
আলেকজেণ্ডাৰ পুস্কিনে আৰু মেক্সিম গৰ্কিৰ এখন বিখ্যাত গ্ৰন্থ হৈছে দ্য মাদাৰ ঠিক আছে মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে হু was the first speaker of লোকসভা লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল আমাৰ অপচনত দিছে ভি মালাংকাৰ নীলম সঞ্জীৱ ৰেড্ডি ৰাজেন্দ্ৰ প্ৰসাদ হুকুম সিং কি হ'ব বাৰু লোকসভাৰ প্ৰথম অধ্যক্ষ ফাৰ্ষ্ট স্পিকাৰ অফ লোকসভা কি হ'ব শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন এ ঠিক আছে কি হ'ব ভি মালাংকাৰ ঠিক আছে গণেশ বাসুদেৱ মালাংকাৰ ঠিক আছে পপুলাৰলি দাদা চাহেব নামেৰে জনা যায় ঠিক আছে আৰু ফাদাৰ অফ দ্য লোকসভা বুলি তেওঁক কোৱা হয় ঠিক আছে কোনে এই টাইটেলটো দিছিলে ফাদাৰ অফ লোকসভা বুলি দিছিলে আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৱে ঠিক আছে আৰু বৰ্তমানৰ কোন কাৰেন্ট স্পিকাৰ কোন আমি জানো ওম বিৰলা হয় নে নহয় আৰু কেতিয়াবা প্ৰশ্ন এটা আহে কাৰেন্ট সেক্ৰেটাৰী জেনেৰেল অফ লোকসভা অৰ্থাৎ লোকসভাৰ মহাসচিব তেতিয়া কি হ'ব আমাৰ উৎপল কুমাৰ সিং ঠিক আছে মনত ৰাখিব লোকসভাৰ মহাসচিব সেক্ৰেটাৰী জেনেৰেল অফ লোকসভা উৎপল কুমাৰ সিং আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে হুইচ কান্ট্ৰি ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি ইন দ্য ৱৰ্ল্ড বিশ্বৰ সৰ্ববৃহৎ কফি উৎপাদক দেশ কোনখন আমাৰ অপচন দিছে ভিয়েটনাম কলম্বিয়া ব্ৰাজিল ইথিওপিয়া কি হ'ব বাৰু সৰ্ববৃহৎ কফি উৎপাদক দেশ কি হ'ব শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি কি ব্ৰাজিল ঠিক আছে মনত ৰাখিব সৰ্ববৃহৎ কফি উৎপাদক দেশ কি তেতিয়াহ'লে ব্ৰাজিল ঠিক আছে আৰু বিশ্বৰে চাওক 1/3 কফি ক'ত উৎপাদন কৰা হয় তেতিয়াহ'লে ব্ৰাজিলত কৰা হয় ঠিক আছে আৰু ভিয়েটনাম হৈছে এই ক্ষেত্ৰত সেকেন্ড লাৰ্জেষ্ট কফি প্ৰডিউচাৰ ঠিক আছে মনত ৰাখিব কফি উৎপাদক দেশ হৈছে দ্বিতীয় ভিয়েটনাম ঠিক আছে পৰৱৰ্তী প্ৰশ্নত কি সুধিছে হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ইজ কল্ড দ্য মেগনা কাৰ্টা অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন সংবিধানৰ কোন অংশক ভাৰতীয় সংবিধানৰ মেগনা কাৰ্টা বুলি কোৱা হয় কি হ'ব কোন অংশক পাৰ্ট 3 পাৰ্ট 4 পাৰ্ট 2 পাৰ্ট 5 কি হ'ব বাৰু শুদ্ধ উত্তৰ ভাৰতীয় সংবিধানৰ মেগনা কাৰ্টা বুলি কোৱা হয় কি হ'ব এই মেগনা কাৰ্টা বা যাক কি হিচাপে জনা যায় দ্য গ্ৰেট চাৰ্টাৰ আছিলে প্ৰথমখন লিখিত কি জানে মানৱ অধিকাৰ মৌলিক অধিকাৰ সম্পৰ্কীয় বিশেষকৈ অধিকাৰ সম্পৰ্কীয় লিখিত প্ৰথমখন দলিল বুলি ক'ব পাৰি মেগনা কাৰ্টা বা দ্য গ্ৰেট চাৰ্টাৰ ঠিক আছে এতিয়া ভাৰতীয় সংবিধানৰ মেগনা কাৰ্টা বুলি কাক কোৱা হয় তেতিয়াহ'লে এতিয়া যদি আমি চাওঁ কি কৈছে পাৰ্ট 3 4 2 আৰু 5 বুলি কৈছে হয়নে নহয় এতিয়া আমি যদি চাওঁ এই পাৰ্ট কেইটাৰ ভিতৰত আমাৰ অধিকাৰ সম্পৰ্কীয় কথাবোৰ বিশেষকৈ কোনটো পাৰ্ট তত কোনটো অধ্যায়ত আছে বাৰু যদি আমি চাওঁ উত্তৰটো ওলাই যাব হয় নহয় ক'ত আছে পাৰ্ট 3 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হয় নহয় পাৰ্ট 3 কিহৰ কথা আছে আমি সকলোৱে জানো কিহৰ কথা আছে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা আছে হয় নহয় মৌলিক অধিকাৰৰ কথা ক'ত আছে আমাৰ পাৰ্ট 3 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হয় নে নহয় ভাৰতীয় সংবিধানৰ তৃতীয়টো অধ্যায়ত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 12ৰ পৰা অনুচ্ছেদ 35 লৈকে কিহৰ কথা কোৱা হৈছে মৌলিক অধিকাৰ অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছৰ কথা কোৱা হৈছে আৰু এই ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰকে কি বুলি কোৱা হয় মেগনা কাৰ্টা অফ ইণ্ডিয়া বুলি কোৱা হয় ঠিক আছে মেগনা কাৰ্টা বা গ্ৰেট চাৰ্টাৰ ঠিক আছে যাক ইছ্যু কৰিছিলে ইংলেণ্ডৰ ৰজা কোনে কিং জন অফ ইংলেণ্ড কেতিয়া 1215 ঠিক আছে আৰু মই কৈছে it was the first written document on the fundamental rights of the citizens নাগৰিকৰ মৌলিক অধিকাৰ সম্পৰ্কীয় বা নাগৰিকৰ অধিকাৰ সম্পৰ্কীয় প্ৰথমখন লিখিত দস্তাবেজ বা দলিল তেতিয়াহ'লে কি the great charter বা the magna carta ঠিক আছে আৰু আমি জানো আমাক এটা কোনটো অধ্যায় বা কোনটো পাৰ্ট বুলি সুধিছে গতিকে পাৰ্ট 3 বুলি কম যদি কাক বুলি সুধিলে হয় তেতিয়া আমাৰ অপচন থাকিলে হয় ধৰক তেতিয়া আমাৰ কি হলটেন ফাণ্ডামেণ্টেল ৰাইটছ হলটেন কাৰণ পাৰ্ট 3 কি আছে ফাণ্ডামেণ্টেল ৰাইটছ আছে ঠিক সেইদৰে পাৰ্ট যদি আমি 4ৰ কথা ক'বলৈ যাওঁ পাৰ্ট 4ত কিহৰ কথা আছে ডিপিএছপি অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি হয় নে নহয় মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে আনব্ৰেকেবল ইজ দ্য অটোবায়োগ্ৰাফি অফ
আনব্ৰেকেবল কাৰ আত্মজীৱনী কাৰ বাৰু আমাৰ অপশন দিছে মেৰী কম ক্ৰিছ গেল ৱাছিম আকৰাম আৰু সানিয়া মিৰ্জা এই আনব্ৰেকেবল নামৰ গ্ৰন্থখন কাৰ আত্মজীৱনী এখন আত্মজীৱনী হয় কোনজন খেলুৱৈৰ হয় বাৰু মেৰী কম ক্ৰিছ গেল ৱাছিম আকৰাম আৰু সানিয়া মিৰ্জা কাৰ হয় শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশন এ মেৰী কম ঠিক আছে মনত ৰাখিব আনব্ৰেকেবল অটোবায়োগ্ৰাফি অফ মেৰী কম পাব্লিছড ইন 2013 ঠিক আছে যদি আমি ক্ৰিছ গেলৰ কথা ক'বলৈ যাওঁ তেখেতৰ আছে তেখেতৰখন কি জানে সিক্স মেচিন আই ডোন্ট লাইক ক্ৰিকেট আই লাভ ইট ঠিক আছে এইখন হৈছে ক্ৰিছ গেলৰ ঠিক আছে ৱাছিম আকৰামৰখন ৱাছিম বুলি আছে সানিয়া মিৰ্জাখন আছে এক এগেইনষ্ট অডছ ঠিক আছে মনত ৰাখিব আনব্ৰেকেবলখন কাৰ বুলি ক'লো তেতিয়াহ'লে মেৰী কম আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে which of the following has not been authored by R.K. Narayan এজন বিখ্যাত লেখক আমি জানো হয় নহয় R.K. Narayan এটা তলৰ কোনখন গ্ৰন্থ R.K. Narayane লিখা নহয় বুলি কৈছে ঠিক আছে কি বুলি কৈছে R.K. Narayane লিখা নহয় মানে ইয়াত তিনিখন তেতিয়াহ'লে R.K. Narayane লিখা হয় এখন নহয় হ'ব হয় নহয় এটা কোনখন নহয় হেতু আমাৰ উলিয়াই দিলে হৈ যাব কথা আমি অলপ আগতে আমি আলোচনা কৰোতে কথাৰ প্ৰসংগত কৈছিলো যে দা গাইড নামৰ গ্ৰন্থখন কি বুলি কৈছিলো R.K. Narayaner এখন বিখ্যাত গ্ৰন্থ বুলি কৈছিলো হয় না নহয় গতিকে এইখনটো এই ক্ষেত্ৰত হ'ব নোৱাৰে কাৰণ আমাক নহয় বুলিহে সুধিছে হয় বুলিটো সোধা নাই যদি হয় বুলি সুধিলে হয় দা গাইড হলতেন ঠিক আছে আৰু বাকি অপচনত কি আছে কুলি আছে মালগুৰি ডেছ আছে স্বামী এণ্ড ফ্ৰেণ্ডছ আছে কি হ'ব বাৰু শুদ্ধ উত্তৰ যদি আমি ভালদৰে চাওঁ R.K. Narayaner স্বামী এণ্ড ফ্ৰেণ্ডছ এইখনো R.K. Narayaner হয় ঠিক আছে গতিকে এই ক্ষেত্ৰত নহয় মালগুৰি ডেছখনো R.K. Narayaner হয় গতিকে এই ক্ষেত্ৰত নহয় গতিকে বাকি থাকিলে কুলি গতিকে কুলি হ'ব শুদ্ধ উত্তৰ ঠিক আছে এইখন R.K. Narayaner লিখা নহয় ঠিক আছে এই কুলি নামৰ গ্ৰন্থখন লিখিছিলে মুলকৰাজ আনন্দনে ঠিক আছে মুলকৰাজ আনন্দ কুলি নামৰ গ্ৰন্থখন তেখেতে লিখিছিলে ঠিক আছে আৰু মই যে কৈছে এখন কি R.K. Narayaner এখন বিখ্যাত গ্ৰন্থ দা গাইড আৰু এই গ্ৰন্থখনৰ বাবে তেখেতে কি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 1960 মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে which was the first full length feature film made in India ভাৰতত নিৰ্মিত প্ৰথম পূৰ্ণদৈৰ্ঘ্য নিৰ্বাক চলচ্চিত্ৰ কোনখন আছিল আলম আৰা পুণ্ডলিক ৰাজা হৰিশ্চন্দ্ৰ কৃষণ কন্যা কি হ'ব বাৰু শুদ্ধ উত্তৰ পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্ৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব ৰাজা হৰিশ্চন্দ্ৰ ঠিক আছে আৰু এইখন কোনে নিৰ্মাণ কৰিছিলে ডাইৰেক্টেড এণ্ড প্ৰডিউসড বাই দাদা চাহেব ফালকে ঠিক আছে ভাৰতীয় চিনেমা জগতৰ পিতৃ বুলি যাক কওঁ হয় না ফাদাৰ অফ ইণ্ডিয়ান চিনেমা কেতিয়া 1913 ঠিক আছে আৰু চিনেমা জগতত এই দাদা চাহেব ফালকেৰ নামতে দাদা চাহেব ফালকে বঁটা প্ৰদান কৰা হয় নহয় আমি সকলোৱে জানোৱে এটা যদি আমি চাওঁ ফাৰ্স্ট সাউন্ড ফিল্ম বা ফাৰ্স্ট টকি ফিল্ম বুলি ক'লে তেতিয়া আমি কি বুলি কম আলমাৰা ঠিক আছে আৰু এইখন কোনে কৰিছিলে আৰদেশিৰ ইৰানীয়ে কি কৰিছিলে ডাইৰেক্ট কৰিছিলে আৰু প্ৰডিউস কৰিছিলে ঠিক আছে প্ৰডিউসাৰ আছিল ডাইৰেক্টৰ আৰু প্ৰডিউসাৰ আছিল ঠিক আছে ভাৰতৰ প্ৰথমখন সবাক চলচ্চিত্ৰ ঠিক আছে সেইখন হৈছে আলম আৰা আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে which day is celebrated on 13th February অৰ্থাৎ 13 ফেব্ৰুৱাৰীত কোনটো দিৱস পালন কৰা হয় আমাৰ অপচন দিছে ওয়াৰ্ল্ড এনভাইৰনমেন্ট ডে নেশনেল ওমেন্স ডে ইন্টাৰনেশনেল ওমেন্স ডে ওয়ার্ল্ড হেলথ ডে এতিয়া 13 ফেব্ৰুৱাৰীত কি পালন কৰা হয় বাৰু বিশ্ব পৰিৱেশ দিৱস ৰাষ্ট্ৰীয় মহিলা দিৱস আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস বিশ্ব স্বাস্থ্য দিৱস কোনটো দিৱস 13 ফেব্ৰুৱাৰীত পালন কৰা হয় বাৰু শুদ্ধ উত্তৰটো কি হ'ব নেশনেল ওমেন্স ডে ঠিক আছে নেশনেল ওমেন্স ডে 13 ফেব্ৰুৱাৰীত উদযাপন কৰা হয় বাৰ্থ এনিভাৰ্সাৰী অফ সৰোজিনী নাইডু অলপ আগতে পাইছিলো আমি সৰোজিনী নাইডু কোন আছিলে ফাৰ্স্ট ইণ্ডিয়ান ওমেন to become the president of Indian National Congress বুলি পাইছিল হয় না প্ৰথম ভাৰতীয় মহিলা যি ভাৰতীয় জাতীয় কংগ্ৰেছৰ কি হৈছিলে সভাপতি হৈছিলে আৰু লগতে কি জাননে ইণ্ডিয়াৰ ফাৰ্স্ট ওমেন গভৰ্ণৰো আছিলে ভাৰতীয় প্ৰথম গৰাকী ভাৰতীয় মহিলা গভৰ্ণৰো আছিলে সৰোজিনী নাইডু ঠিক আছে
তেওঁ ইউনাইটেড প্ৰভিন্স অৰ্থাৎ বৰ্তমানৰ উত্তৰ প্ৰদেশৰ কি আছিলে ৰাজ্যপালো আছিলে আৰু প্ৰথম গৰাকী ভাৰতীয় মহিলা গভৰ্ণৰ ৰাজ্যপাল আছিলে তেখেত ঠিক আছে আৰু তেওঁৰ জন্ম জয়ন্তী বাৰ্থ এনিভাৰ্চাৰীটোতে কি হিচাপে নেশ্যনেল ওমেন্স ডে হিচাপে উদযাপন কৰা হয় ঠিক আছে ৱৰ্ল্ড এনভাইৰনমেন্ট ডে আমি সকলোৱে জানো 5 জুনত উদযাপন কৰা হয় ৱৰ্ল্ড হেল্থ ডে 7 এপ্ৰিলত ইণ্টাৰনেশ্যনেল ওমেন্স ডে এইটো 8 মাৰ্চ ঠিক আছে নেশ্যনেল ওমেন ডে আৰু ইণ্টাৰনেশ্যনেল ওমেন ডে ঠিক আছে ইণ্টাৰনেশ্যনেল ওমেন্স ডে হলে কি হ'ব 8 মাৰ্চ ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্ন কি সুধিছে who had given the idea to have a constitution of India ভাৰতৰ সংবিধান গঠনৰ ধাৰণাটো প্ৰথমে কোনে আগবঢ়াইছিল যে ভাৰতবৰ্ষটো এখন কি লাগিব আমাকো এখন নিজা সংবিধান লাগিব সেই সংবিধানৰ ধাৰণাটো কোনে আগবঢ়াইছিল বি এম আম্বেদকাৰ শ্ৰী ৰাজা গোপালাচাৰী এম এন ৰয় কে এম মুন্সী কোনে আগবঢ়াইছিল বাৰু কোনে আগবঢ়াইছিল কি বুলি ভাৰতীয় সংবিধান এখন লাগিব বুলি সংবিধানৰ ধাৰণাটো কোনে আগবঢ়াইছিল বি আৰ আম্বেদকাৰ শ্ৰী ৰাজা গোপালাচাৰী এম এন ৰয় আৰু কে এম মুন্সী কি হ'ব কমেন্টত জনাওক কি হ'ব পাৰে শুদ্ধ উত্তৰ কি হ'ব বাৰু শুদ্ধ উত্তৰ হ'ব অপচন সি এম এন ৰয় ঠিক আছে তেখেতে তেতিয়াহ'লে ভাৰতবৰ্ষটো কি এখন সংবিধান লাগে বুলি দা আইডিয়া অফ এ কনষ্টিটিউয়েন্ট এছেম্বলি সংবিধান সভাৰ কথা কৈছিলে ঠিক আছে ভাৰতৰ বাবে ঠিক আছে কেতিয়া 1934 তে ঠিক আছে পৰৱৰ্তী প্ৰশ্নত কি সুধিছে দ্য প্লেনিং কমিশ্যন ৱাজ ৰিপ্লেচড বাই পৰিকল্পনা আয়োগৰ ঠাইত স্থাপন কৰা হৈছিল আমি জানো আগতে আমাৰ কি আছিলে পঞ্চবাৰ্ষিক পৰিকল্পনা আছিলে হয় নে নহয় পৰিকল্পনা এখন আয়োগ আছিলে প্লেনিং কমিশ্যন আছিল এইখন এতিয়া কি কৰা হল ৰিপ্লেচ কৰি দিয়া হল আৰু তাৰ ঠাইত কি আহিলে বাৰু আমাক সুধিছে এতিয়া আমাৰ অপচন দিছে ফাইনেন্স কমিশ্যন অৰ্থাৎ বিত্ত আয়োগ নীতি আয়োগ বুলি কৈছে আৰবিআই অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু কি সেবি বুলি কৈছে কি হ'ব বাৰু শুদ্ধ উত্তৰ পৰিকল্পনা আয়োগ প্লেনিং কমিশ্যনৰ সলনি কি আহিলে আমি সকলোৱে জানো হয় নহয় কি আহিলে অপচন বি ইজ দ্য ৰাইট এনসাৰ নীতি আয়োগ আহিলে হয় নে নহয় কেতিয়া ফৰ্ম কৰা হল জানুৱাৰী 1 2015 হয় না 1 জানুৱাৰী 2015 ফৰ্ম কৰা হল ঠিক আছে নীতি আয়োগ মানে কি নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ঠিক আছে নীতি stands for নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আৰু চেয়াৰপাৰসন কোন হয় জানেনে প্ৰধানমন্ত্ৰী হয় এই নীতি আয়োগৰ চেয়াৰপাৰসন ঠিক আছে আৰু বৰ্তমান তেতিয়াহলে কোন প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হয় নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেতিয়াহলে কি বৰ্তমানৰ চেয়াৰপাৰসন অফ নীতি আয়োগ ঠিক আছে ভাইচ চেয়াৰপাৰসন হয় অশোক কুমাৰ লাহিৰি বৰ্তমান ঠিক আছে CEO অৰ্থাৎ চিফ এক্সিকিউটিভ অফিচাৰ অফ নীতি আয়োগ কোন নিধি চিব্বেৰ ঠিক আছে took additional service on February 24 2026 এই বৰ্ষতে লৈছে তাৰ আগত কোন আছিলে VVR সুব্ৰমণ্যম আছিলে ঠিক আছে মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি কৈছে which constitutional provision was not borrowed from the US Constitution তলৰ কোনটো সাংবিধানিক ব্যৱস্থা আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হোৱা নাই আমি জানো যে ভাৰতীয় সংবিধানে কি কৰিছিলে বিভিন্ন দেশৰ পৰা বিভিন্ন দিশসমূহ সংবিধানৰ বিভিন্ন ব্যৱস্থা বিভিন্ন দেশৰ পৰা আনিছিলে হয় নে নহয় আমি কওঁ সোৰ্সেছ অফ ইণ্ডিয়ান কনষ্টিটিউচন বুলি কওঁ যাক হয় নহয় বিভিন্ন দেশৰ পৰা বিভিন্ন ধাৰণা বিভিন্ন সাংবিধানিক ব্যৱস্থা আনিছিলে এতিয়া আমাক সুধিছে তলত উল্লেখিত কোনটো ব্যৱস্থা আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হোৱা নাই বুলি সুধিছে হয় নহয় আমাৰ অপচন দিছে ফাণ্ডামেণ্টেল ৰাইটছ জুডিচিয়েল ৰিভিউ ইম্পিচমেন্ট অফ দ্য প্ৰেসিডেন্ট আৰু কি কৈছে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি কি হ'ব বাৰু শুদ্ধ উত্তৰ যদি আমি চাওঁ ফাণ্ডামেণ্টেল ৰাইটছ এটো জানিব লাগিব যে ফাণ্ডামেণ্টেল ৰাইটছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লোৱা হয় গতিকে আমাক এতিয়া কি বুলি সুধিছে আমাক সুধিছে যে নাই লোৱা বুলি সুধিছে হয় নহয় কি বুলি সুধিছে নাই বুলি সুধিছে লোৱা গতিকে কি হ'ব শুদ্ধ উত্তৰ কি হ'ব বাৰু মৌলিক অধিকাৰটো লৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ঠিক আছে এতিয়া যদি চাও জুডিচিয়েল ৰিভিউ হেতু লৈছে এটা কি হ'ব ইম্পিচমেন্ট অফ দ্য প্ৰেসিডেন্ট হ'ব ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ দ্বাৰা যি অপসাৰণ প্ৰক্ৰিয়া সেই সম্পৰ্কে লোৱা হৈছিল নে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি কোনটো হ'ব এতিয়া শুদ্ধ উত্তৰ কোনটো লোৱা হোৱা নাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা কি হ'ব কমেন্টত জনাওক কি হ'ব পাৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি ঠিক আছে কি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি অৰ্থাৎ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ ঠিক আছে
আৰু এই যে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ এইসমূহ আমি কৰ পৰা লৈছো বুলি ক'লে এইসমূহ আমি লৈছো দ্য কনষ্টিটিউশ্যন অফ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা অৰ্থাৎ আইৰিছ কনষ্টিটিউশ্যনৰ পৰা আমি বৰো কৰিছো কি ডিপিএছপি অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ঠিক আছে আৰু এই যে ডিপিএছপি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত আছে পাৰ্ট 4 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এটা যে ফাণ্ডামেণ্টেল ৰাইটছ আমি অথনি আলোচনা কৰি কৈছিলো যে ফাণ্ডামেণ্টেল ৰাইটছ আছে পাৰ্ট 3 যাক কি বুলি কোৱা হয় ভাৰতীয় সংবিধানৰ বা ভাৰতৰ মেগনা কাৰ্টা বুলি কোৱা হয় হয়নে নহয় আৰু যে ডিপিএছপি এই সম্পৰ্কে সংবিধানৰ আৰ্টিকেল 36 to 51 লৈকে মেনশ্যন আছে ঠিক আছে আৰু বাকি যোনকেইটা আছিলে ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ অপশ্যনত ফাণ্ডামেণ্টেল ৰাইটছ তাৰপিছত কি আছিলে জুডিচিয়েল ৰিভিউ ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট এই আটাইকেইটা প্ৰভিজন বা ব্যৱস্থা কিন্তু আমাৰ ভাৰতীয় সংবিধানে কৰ পৰা অনুকৰণ কৰিছে তেতিয়াহ'লে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা কোনকেইটা আছিল বুলি ক'লো অলৰেডি মই কৈ আহিছো ফাণ্ডামেণ্টেল ৰাইটছ জুডিচিয়েল ৰিভিউ আৰু ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট এই গোটেইকেইটা কৰ পৰা লৈছে আমেৰিকা সংবিধানৰ পৰা লোৱা হৈছে ঠিক আছে মনত ৰাখিব পৰৱৰ্তী প্ৰশ্নত কি উঠিছে The currency of Japan is অৰ্থাৎ জাপানৰ মুদ্ৰা কি ওন ইয়েন সুইচ ফ্ৰেংক আৰু ইউৰো কি হ'ব বাৰু শুদ্ধ উত্তৰ জাপানৰ মুদ্ৰা কি জাপানৰ মুদ্ৰাটোৰ নাম কি শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইয়েন ঠিক আছে ইয়েন ইন্ট্ৰডিউস কৰা হৈছিলে 1871 ত বা মেইজি গভৰ্ণমেণ্টে ঠিক আছে অফিচিয়েল কাৰেন্সি অফ both South Korea আৰু North Korea অফিচিয়েল কাৰেন্সিটো হৈ গ'ল ওন জাপানৰ হলে হ'ব ইয়েন সুইচ ফ্ৰাংকটো হলে হ'ব সুইজাৰলেণ্ডৰ আৰু ইউৰোৰ কথাটো যদি কয় ইউৰোটো এটা কি হয় কমন কাৰেন্সি হয় মেনি মেম্বাৰ্স অফ ইউৰোপিয়ান ইউনিয়ন ঠিক আছে ইউৰোপীয় যি সংঘ আছে ইউৰোপিয়ান ইউনিয়নৰ কেইবাখনো দেশৰ এটা কমন কাৰেন্সি হৈছে তেতিয়াহ'লে ইউৰো ঠিক আছে সুইচ ফ্ৰাংক সুইজাৰলেণ্ডৰ ওন সাউথ কোৰিয়া নৰ্থ কোৰিয়া দুইখনৰে ঠিক আছে আৰু ইয়েনটো আমাৰ কৰ বুলি ক'লো জাপানৰ মনত ৰাখিব ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে who administers the oath of office to the president of India অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰোৱায় বা কৰায় কোনে কৰায় প্ৰাইম মিনিষ্টাৰ চিফ জাষ্টিস অফ ইণ্ডিয়া ভাইচ প্ৰেসিডেন্ট স্পিকাৰ অফ লোকসভা কোনে কৰায় বাৰু কি হ'ব কমেন্টত জনাওক কি হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰায় কি হ'ব শুদ্ধ উত্তৰ হ'ব কি শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ঠিক আছে কি হ'ব চিফ জাষ্টিস অফ ইণ্ডিয়া ঠিক আছে আৰু সম্পৰ্কে কত উল্লেখ আছে ভাৰতীয় সংবিধানৰ আৰ্টিকেল 60 ঠিক আছে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 60 সেই সম্পৰ্কে উল্লেখ আছে যে ভাৰতৰ মুখ্য ন্যায়াধীশ অৰ্থাৎ চিফ জাষ্টিস অফ ইণ্ডিয়া কি কৰে ৰাষ্ট্ৰপতিক কাৰ্যভাৰ গ্ৰহণৰ শপত পাঠ কৰায় ঠিক আছে আৰু আহি আজিৰ আমাৰ এই সেশনৰ অন্তিমটো প্ৰশ্ন পাইছো ঠিক আছে আৰু অন্তিমটো প্ৰশ্নত কি উঠিছে who are the current election commissioners of India অৰ্থাৎ বৰ্তমান ভাৰতৰ নিৰ্বাচনী আয়ুক্ত কোন মুখ্য নিৰ্বাচনী আয়ুক্ত বুলি কোৱা নাই নিৰ্বাচনী আয়ুক্ত বুলি কৈছে ঠিক আছে আমাৰ অপচনত কি দিছে ডক্টৰ সুখবীৰ সিং সান্ধু ডক্টৰ বিবেক যোশী both A and B আৰু none of the above ওপৰৰ এজনো নহয় বুলি কি হ'ব বাৰু বৰ্তমান ভাৰতৰ নিৰ্বাচনী আয়ুক্ত কোন কি হ'ব শুদ্ধ উত্তৰ শুদ্ধ উত্তৰ কি হ'ব জানে শুদ্ধ উত্তৰ হ'ব both A and B ঠিক আছে ডক্টৰ সুখবীৰ সিং সান্ধু আৰু ডক্টৰ বিবেক যোশী এই দুইজনে বৰ্তমান ভাৰতৰ নিৰ্বাচনী আয়ুক্ত ঠিক আছে আমি যদি চাও ইলেকশন কমিশনৰ কথা যদি ক'বলৈ যাও নিৰ্বাচনী আয়োগৰ কথা তেতিয়াহ'লে তিনজন থাকে ঠিক আছে আয়ুক্ত এজন হৈছে চিফ ইলেকশন কমিশনাৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ঠিক আছে আৰু দুজন থাকে নিৰ্বাচনী আয়ুক্ত সেই দুজন কি তেতিয়াহ'লে ডক্টৰ সুখবীৰ সিং সান্ধু আৰু ডক্টৰ বিবেক যোশী ঠিক আছে মনত ৰাখিব আৰু বৰ্তমান চিফ ইলেকশন কমিশনাৰ কোন আমি সকলোৱে জানো হয় না শ্ৰী জ্ঞানেশ কুমাৰ মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু বাকি দুইজন নিৰ্বাচন আয়ুক্ত কোন ডক্টৰ সুখবীৰ সিং সান্ধু আৰু ডক্টৰ বিবেক যোশী ঠিক আছে গতিকে আজিলৈ ইমানেই পুনৰ আমি এনেদৰে লৈ আহিম গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ তেতিয়ালৈকে ভালদৰে অধ্যয়ন কৰি যাওক সকলোৰে ভাল হ'ব ধন্যবাদ